हेलो बंधुসকল गुड मर्निंग बंधुসকল আজি মানে এনেকুৱা কুঁৱলী মাৰিছে নহয় ক'বলৈ বাকি নাই মানে মোক যদি পিছফালৰ পৰা কোনোবাই যদি এনেকৈ কাটককৈ দি দিয়ে নহয় মই মানে ক'বই নোৱাৰো হ'লেও মানে মই তাক নেৰিম নহয় খেদি থৈ আহিম মানে গম পালেনে আৰু মানে মই ৰাতিপুৱা এতিয়া মানে কি কামত আহিলোঁ গম পালেনে মৰ্নিং ৱাক কি আছিলে মৰ্নিং ইংলিছত যে কয় আকৌ সেইটো আকৌ এই ৰাতিপুৱা যে খোজকাঢ়িবলৈ যায় যে সেইটো কি কয় মৰ্নিং মৰ্নিং ৱাক এনেকৈ কিবা এটা কয় মানে তেনেকুৱা কৰিবলৈ আহিছিলোঁ আৰু মানে মই অকলে নহয় গম পাইছেনে মোৰ লগত সেইফালে এটা মানে আছে গম পালেনে বডিগাৰ্ড আছে মই মানে এতিয়া সিহঁতক ইয়াত পথাৰত থৈ আহিছোঁ গম পালেনে পথাৰত মানে এটাক মই থৈ আহিছোঁ আকৌ দুপৰীয়া একবাৰ সিহঁতক চাবহি লাগিব আৰু গধূলি আকৌ সিহঁতক নিবহি লাগিব গম পালেনে মই বডিগাৰ্ডকেইটাক থ'ব লাগে সিহঁতি মোক এতিয়া মই আকৌ থ'ব লাগে সিহঁতক গম পালেনে আৰু এয়াই আপোনাৰ দেখিছে আমাৰ এই পথাৰ বৰ্তমান পুৰা কুঁৱলী মানে কোনে দেখা কুঁৱলী হৈ আছে এনেকুৱা কুঁৱলী মানে এই মাহটোৰ আজি প্ৰথম ইমান ডাঙৰ কুঁৱলী মই মানে দেখিছোঁ গম পালেনে এতিয়া মই এই আমাৰ বডিগাৰ্ডকেইটা মানে সেই সেই খাওকেইটা মানে মই সেই তাত থৈ আহিছোঁ মানে এৰাল দি থৈ আহিছোঁ আকৌ সিহঁতক গধূলি দুপৰীয়া দুই টাইম সিহঁতক চাম বুজিলেনে সিহঁতক আকৌ আনিমগৈ আৰু মানে বুজিলেনে আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে কুঁৱলী দেখিছেনে এইডোখৰত আছে আকৌ কিবা এটা আপোনালোকে ধৰিব পৰা নাই আকৌ কিবা এটা আছে চাব নি দেখুৱাই আছোঁ ৰ'ব দেই বেছি হেঁচা ঠেলা কৰিব নালাগে বাৰু আপোনালোকক মই দেখুৱাই আছোঁ এইখিনি সৰিয়হ বুলি কয় গম পালেনে সৰিয়হ একদম ধুনীয়াকৈ ফুলি আছিলে এইটো ভৰ ফুল মাৰিছিলে এতিয়া মানে ইয়াত ভৰ ফুল প্ৰায় সামৰিছে মই প্ৰথম ভাবিছিলোঁ এইখিনি সৰিয়হ ইমান ধুনীয়া নহ'ব বুলি কিন্তু মানে কি সম্ভৱ টপ ড্ৰেছিং কৰিলে বুলি ভাবিছোঁ গম পালেনে এই টপ ড্ৰেছিং কৰাৰ কাৰণে অলপ ভাল হ'ল মইতো প্ৰথমতে সৰিয়হ চেহেৰা দেখি ভাবিছিলোঁ এইখিনি নহ'ব এতিয়া মানে এনেকুৱা ধুনীয়া সৰিয়হ হ'ল নহয় ক'বলৈ বাকীয়ে নাই আৰু মই যে যিখিনি কৰি থৈছোঁ নহয় গম পালেনে মই আপোনালোকক দেখুৱাম ৰ'ব মই মানে কৰি থোৱাখিনি ইহঁততকৈও ভালেই হৈছে মই ভাবিলোঁ কি শেহতীয়াকৈ সৰিয়হ এবাৰ নহ'ব বুলি ভাবিছিলোঁ কিন্তু এইবাৰ আকৌ মানে প্ৰায় ধুনীয়া হৈছে বুলিয়ে ক'ব পাৰি আৰু শেহতীয়া সৰিয়হ মানে তাত আকৌ সাৰ নিদিলে আকৌ বুলি সৰিয়হ নহয় সাৰ দিব লাগিব আৰু টপ ড্ৰেছিংটো থাকিব লাগিব তেতিয়া মানে একদম ধুনীয়া সৰিয়হ হ'ব বুলি মই ভাবিছোঁ এতিয়া মই আপোনালোকক বেক কেমেৰা কৰি অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব কেনেকুৱা পালে কমেণ্টত জনাবলৈ নেপাহৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ব'লক তেন্তে মই আপোনালোকক বেক কেমেৰা কৰি আমাৰ এই পথাৰখনৰ অলপ ৰিভিউ মানে দেখুৱাই লওঁ ব'লক চাওক আৰু এই দেখিবলৈ পাইছে কুঁৱলী দেখিলে তৰা কেইটামান ওলাই আছিলে এতিয়া তৰাকেইটা মানে একেবাৰে ধৰিব নোৱাৰা হৈ গ'ল মানে গম পালেনে এই তৰাকেইটা মই আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ এতিয়া মানে ধৰিব নোৱাৰা হ'ল যে কুঁৱলীৰ পৰা মানে দেখুৱাওঁ দেই বেয়া নাপাব আৰু বন্ধুসকলে চাওক এইখিনি সৰিয়হ মই কৰিছিলোঁ ইয়াৰ বেছি নহয় বাৰু আপোনাৰ আধা বিঘা হ'ব চাগে দেই আধা বিঘামান হ'ব
মই মানে ইয়াত আকৌ সাৰ বেছি দিয়া নাই আকৌ আৰু মই যে ট্ৰেক্টৰ লগোৱা নাই মই গৰুৱে বাই মই এইখিনি কৰিছোঁ গম পালেনে এয়া কেনেকুৱা হৈছে আপোনালোকে জনাবচোন সৰিয়হখিনি গম পালেনে এয়া দেখিলে সৰিয়হ একদম লুটি খাই পৰি আছে এয়া সাৰ নাই দিয়া বুলিও নকওঁ বাৰু সাৰ দিছোঁ আপোনাৰ ইউৰিয়া দিছোঁ 5 কেজি আৰু দিছোঁ আপোনাৰ DAP দিছোঁ 2 কেজি পটাছ 1 কেজি দিছোঁ 3টা বস্তু দিছোঁ 3টা মানে বেছিকৈ ব্যৱহাৰ কৰা নাই আৰু তাতকৈ সাৰটো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে বেলেগ এটা ভিডিঅ' লগ পোৱা খাৰা আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই